नमस्कार बंधुबान्धवीসকল ইতিমধ্যে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আহি পৰিছে যদি আপোনালোকে বিটিআৰৰ স্থায়ী বাসিন্দা হয় তেতিয়াহলে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে কিয়নো বন্ধুসকল আপোনালোকৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে বিটিআৰৰ ফালৰ ইয়াতে আপোনালোকে চাব পাৰে যে বিটিআৰৰ ফালৰ পৰা আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ ইয়াতে মুকলি কৰা হৈছে ইয়াতে টোটাল পদ আছে আপোনালোকৰ 569 টা যদি আপোনালোকে আবেদন কৰিব বিচাৰে নিশ্চয়কৈ আবেদন কৰিব পাৰিব ইয়াতে যিনেকি আবেদন কৰাৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশন 8 পাস হ'ব লাগিব যদি ইয়াতে আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াতে যিনেকি আপোনালোকৰ আবেদন প্ৰসেস আছে হেতু অনলাইন মোডত হ'ব আৰু ইয়াতে আপোনালোকে চাব পাৰে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে লাষ্ট ডেট হৈছে 21 এপ্ৰিল ইয়াৰ ভিতৰতে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব লাগিব এটা চাওক বন্ধুসকল যেহেতু ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰা হৈছে হেয়ে ইয়াতে গ্ৰেড 3 পদ আছে 294 টা আৰু গ্ৰেড 4 পদ আছে 275 এটা চাওক বন্ধুসকল ইয়াতে বহুকেইটা ডিপাৰ্টমেন্ট আছে আৰু এইকেইটা ডিপাৰ্টমেন্টৰ ফালৰ পৰা আপোনালোকে এই গ্ৰেড 3 আৰু গ্ৰেড 4 পদ কেইটা মুকলি কৰা হৈছে যদি আপোনালোকে এই পদ কেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়ালে ইয়াতে আপোনালোকৰ যেনেকি এডুকেশন কোৱালিফিকেশন আছে হেতু ডিপাৰ্টমেন্ট ওয়াইজ বেলেগ আপোনালোকৰ বিচৰা হৈছে ইয়াতে আপোনালোকে চাও পাৰে এতে চাওক বন্ধুসকল যদি আপোনালোকে এইটো যোনটো গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰা হৈছে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়ালে আপোনালোকৰ যেনেকি এজ ৰখা আছে হেতু 18 পৰা 40 বছৰ বয়সলৈকে যদি আপোনালোকৰ এজ হয় তেতিয়ালে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে এটা কন্ডিশন আছে যে আপোনালোকে বিটিআৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে ইয়াতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেনেকি ৰেজিষ্ট্ৰেচন প্ৰসেস আছে হেতু কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনালোক জনাই থও বন্ধুবান্ধৱীসকল যদি আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়ালে আপোনালোকে যদি জেনাৰেল ওবিসি এমওবিসি পৰে তেতিয়ালে আপোনালোকে ইয়াতে 350 रुपीस এটা পে কৰিব লাগিব আৰু যদি আপোনালোকে এসসি এসটি ক্যান্ডিডেট হয় তেতিয়ালে 250 रुपीस এটা পে কৰিব লাগিব এটা চাওক বন্ধুসকল ইয়াৰ যি নেকি আপোনালোকৰ সিলেকশন প্ৰসেস আছে হেতু দুটা মাধ্যমেৰে হ'ব মানে আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু অৰেল বা ইন্টাৰভিউ আপোনালোকৰ হ'ব ৰিটেন এক্সাম আপোনালোকৰ 80 মাৰ্কছত হ'ব আৰু যি নেকি আপোনালোকৰ অৰেল বা যি নেকি আপোনালোকৰ ইন্টাৰভিউ আছে হেতু আপোনালোকৰ 20 মাৰ্কৰ হ'ব ইয়াতে কি সাবজেক্ট আইব এটো কোৱা হৈছে যে জেনাৰেল ইংলিশ জেনাৰেল নলেজ আপোনালোকৰ ইয়াতে জিনেকি ৰিজনিং আৰু জিনেকি ম্যাথ আছে হেকেটা আপোনালোকৰ ইয়াতে আহিব যদি বন্ধুসকল একেটা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে নিশ্চয়কৈ আবেদনটো কৰিব ইয়াৰ জিনেকি আপোনালোকৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু 21 এপ্ৰিল লৈকে ইয়াৰ কাৰণে আবেদন প্ৰচেছটো চলি থাকিব যদি এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই নিশ্চয়কৈ আবেদন কৰি লব মই লিংকটো ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তে বন্ধুসকল আজিৰ এই ভিডিওটো ইমান আছিল ব্লগ আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো